অ মামা পুলিচৰ ৰিটাৰ্ণ কেতিয়া পাতিব? পুলিচৰ ৰিটেন পৰীক্ষাটো চলি আছে। নহয় মামা ফিজিকেল হৈ গ'ল, ফিজিকেল হৈ গ'ল, ফিজিকেল হৈ গ'ল মামা। ইয়াতে চেঞ্জ হৈছে, বহুত জেগাত চলি আছে। মামা ফেব্ৰুৱাৰীত হ'ব নাই? মাৰ্চত হ'ব ন? ঠিকে আছে। এপইণ্টমেণ্ট কৰিম। ঠিক ইতিমধ্যে শুনিলে যে আপোনালোকৰ আসাম পুলিচৰ যিসমূহ পদ আছিলে এই পদসমূহৰ আপোনালোকৰ ৰিটেন এক্সাম যিবোৰ কেণ্ডিডেটে ফিজিকেল টেষ্ট পাছ কৰিছে সেইসকল বন্ধু বান্ধৱে যিহেতু ৰিটেন এক্সাম দিব লাগিব। এই ৰিটেন এক্সাম আপোনালোকৰ কেতিয়াকৈ অনুষ্ঠিত কৰা হ'ব ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিলে আপোনালোকে শুনিলেই। আপোনালোকৰ মাৰ্চ মাহৰ ভিতৰত আপোনালোকৰ এই ৰিটেন এক্সাম অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ মে' মাহৰ ভিতৰত আপোনালোকৰ নিযুক্তি পত্ৰ দিয়াৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে। আৰু আপোনালোকে আসাম পুলিচকে ধৰি আপোনালোকৰ বিভিন্ন বিভাগৰ আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদৰো আপোনালোকৰ মে' মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি পত্ৰ দিয়া হ'ব। আৰু আপোনালোকে যিবোৰ আপোনালোকৰ ADR গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আছিলে এই পদসমূহৰ আপোনালোকে গমে পায় যে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ৰিটেন এক্সামৰ আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু আপোনালোকৰ যিবোৰ মৌখিক পৰীক্ষা আছে এই মৌখিক পৰীক্ষা হয়তো আপোনালোকৰ মাৰ্চ বা আপোনালোকৰ এপ্ৰিল মাহৰ ভিতৰত আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আৰু মে' মাহৰ ভিতৰত আপোনালোকৰ প্ৰায় 50,000 পদৰ আপোনালোকৰ নিযুক্তি পত্ৰ একেলগে আপোনালোকৰ বিতৰণ কৰা হ'ব। আপোনালোকৰ আসাম পুলিচ ADR গ্ৰেড 3 গ্ৰেড 4 আৰু আপোনালোকৰ আসাম টিচাৰ ৰিক্ৰুটমেণ্ট সকলোবোৰ পদৰ আপোনালোকৰ নিযুক্তি পত্ৰ একেদিনাই আপোনালোকৰ নিযুক্তি পত্ৰ আপোনালোকৰ বিতৰণ কৰা হ'ব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।